জিৰণি ঘৰ আমাৰ তাকে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ। তেওঁক যে শক্তি দিছে, তেওঁৰ মনত যি এটা ভাল যোজনা দিছে, সকলো ঈশ্বৰক ধন্যবাদ ৰাইজৰ এটা উপকাৰ তেওঁকো ধন্যবাদ দিছোঁ। আৰু সেই সময়ত ঈশ্বৰক আমাৰ কাৰণে যি মংগলৰ অৰ্থে দায়িত্ব পালন কৰি তাৰ কাৰণে তেওঁক আমি প্ৰশংসা আৰু স্থুতিৰে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আহক আমি প্ৰাৰ্থনা কৰোঁ যাতে এই যি জিৰণি ঠাই ইয়াত সদায় তেওঁৰ অনুগ্ৰহ আমাৰ প্ৰত্যেক বিশ্বাসী ভাই ভনীসকল জড়িত যিমান লোক আছে সকলো ঈশ্বৰৰ আশীৰ্বাদ থাকে। সকলো এজন মিলাপ্ৰীতিৰে আৰু সহায় সহযোগিতা আৰু সহযোগিতাৰে বিশ্বাসত বৃদ্ধি হ'ব পাৰে আৰু ঈশ্বৰৰ ৰাজ্য বৃদ্ধি কৰিব পাৰে আৰু ঈশ্বৰৰ সাক্ষ্য হৈ ঈশ্বৰৰ প্ৰশংসা আৰু স্থিতি হৈ ঈশ্বৰৰ মহিমা ঈশ্বৰৰ গৌৰৱ কৰিব পাৰে। তাৰ কাৰণে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ আৰু আহক আমি প্ৰাৰ্থনা কৰোঁ যাতে তেওঁৰ কুশল মংগলতা সুখ শান্তি স্বাচ্ছন্দ্য আমাৰ লগত সদায় থাকে। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অতি মৰমীয় মহান পিতা প্ৰভু, তোমাৰ মৰম, তোমাৰ দয়া, তোমাৰ স্নেহ, তোমাৰ কৰোণা, তোমাৰ কৃপা এনেদৰে আমাৰ লগত ৰাখিছা। তাৰ কাৰণে আজি আমি এই অৱস্থানত প্ৰভু এখন ঘৰ পালোঁ। প্ৰভু দিছোঁ তুমি দিলা সজাই তুলিবলৈ কাৰণে সামৰ্থ্য দিলা আৰু সহযোগিতা দিলা, সংগতি দিলা। তাৰ কাৰণে তোমাৰ ধন্যবাদ দিছোঁ প্ৰভু আৰু প্ৰাৰ্থনা কৰিছোঁ তেওঁক তুমি আশীৰ্বাদ কৰিবা আৰু অধিককৈ তেওঁৰ শৰীৰ মন প্ৰাণ সবল কৰি তেওঁক আত্মাত দৃঢ় কৰা, আত্মাত অধিক ফলৱন্ত কৰি বিশ্বাসত প্ৰভু বৃদ্ধি হ'বলৈ আৰু তোমাৰ গৌৰৱ তোমাৰ আত্মাৰ ফল ধাৰণ কৰিবলৈ আৰু তোমাৰ আত্মাৰ বৰদানবিলাক উপভোগ কৰিবলৈ প্ৰভু এনেদৰে সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰা উপস্থিত প্ৰত্যেকজনকে তোমাৰ পবিত্ৰ হাতৰ স্পৰ্শ কৰি তোমাৰ পবিত্ৰ তেজেৰে ঢাকি ধৰিবা, তোমাৰ স্বৰ্গৰ দূতবিলাকৰ সুৰক্ষা দিবা আৰু প্ৰভু যীশু সকলো দুষ্ট শক্তিবিলাকৰ কুচক্ৰান্ত অভিসন্ধি ঘটনাবিলাকৰ পৰা প্ৰভু ৰক্ষা কৰিবা, যাতে কোনো অন্যায় আৰু কোনো প্ৰভু দুৰ্নীতি বা দুৰাচাৰ প্ৰৱেশ কৰিব নোৱাৰে। এনে আশীৰ্বাদ তুমি প্ৰত্যেকৰ ওপৰত ৰাখিবা। এই সময়ত এই জিৰণি ঘৰখন প্ৰভু তোমাৰ পবিত্ৰ তেজত ৰাখিছোঁ। তোমাৰ পবিত্ৰ তেজেৰে ইয়াক শুদ্ধ শুচি কৰা, পবিত্ৰ কৰা, ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে ই যেন সদায় তোমাৰ অনুগ্ৰহত পবিত্ৰ হৈ থাকে আৰু শুদ্ধ শুচি হৈ থাকে আৰু ইয়াত আহি সকলোৱে যেন শান্তি আৰু সুখ স্বাচ্ছন্দ্য ভোগ কৰে আৰু সকলো সময়তে তোমাৰ উপস্থিতি অনুভৱ কৰে। প্ৰভু যীশু তুমি আশীৰ্বাদ কৰা যাতে প্ৰত্যেকজন লোক যি এই জিৰণি ঘৰত প্ৰভু বহিব তেওঁ যেন তোমাৰ উপস্থিতি অনুভৱ কৰিব আৰু তোমাৰ সহায় সাৰথি পাব, তোমাৰ সুখ শান্তি স্বাচ্ছন্দ্য পাব আৰু তোমাৰ কুশল মংগলতা প্ৰভু অনুভৱ কৰিব। হয় প্ৰভু যীশু তুমি আশীৰ্বাদ কৰা, তোমাৰ প্ৰেম দয়া শান্তি চিৰসহিষ্ণুতা বিশ্বাস মংগল ভাৱ নিৰ্ভাৱ ইন্দ্ৰিয় দমন আদি পবিত্ৰ আত্মাৰ ফলেৰে প্ৰত্যেকে তুমি সৌভাগিতা দান কৰিবা। প্ৰভু যীশু তোমাৰ সংগতিত ৰাখিবা আৰু তোমাৰ উপস্থিতিত ৰাখিবা আৰু তুমি সকলো সময়তে আমাৰ লগত থাকিবা। আমাক তুমি পৰিচালনা কৰিবা। আমাৰ পবিত্ৰ আত্মাই যেন আমাক কেতিয়াও ত্যাগ নকৰে, আমাৰ স্বভাৱ যেন তেনেকুৱা হয়, আমাৰ চৰিত্ৰ যেন তেনেকুৱা
এনেদৰে প্ৰভু যীশু এই কবৰস্থানত প্ৰভু যীশু প্ৰত্যেকজন মৃতকক প্ৰভু যীশু সুখ শান্তি স্বাচ্ছন্দ্যৰে প্ৰভু তোমাৰ বিশ্বাসত প্ৰভু দৃঢ় কৰি প্ৰভু যীশু তোমাৰ সংগতি পাবলৈ অনন্ত জীৱনত অধিকাৰী হ'বলৈ স্বৰ্গ ৰাজ্যত বাস কৰিবলৈ এনে যুগতি এতিয়াৰ পৰা প্ৰত্যেক বিশ্বাসী কি কৰিব যাচনা কৰিছোঁ ত্ৰাণকৰ্তা প্ৰভু যীশু নামত আমি আজি এই উদযাপন কৰিছোঁ যীশু নামত সমৰ্পণ কৰিছোঁ প্ৰভু যীশু তোমাৰ পবিত্ৰ হাতত আমেন। আংকেল দে ওপেনিং কৰিব লাগে। ধন্য প্ৰভু যীশু তোমাৰ আশীৰ্বাদ অনুগ্ৰহ এই জিৰণিৰ কথা তৈয়াৰ কৰা মানুহজনৰ লগত ৰাখিব আৰু প্ৰভু যীশু তেওঁৰ পৰিয়ালৰ আশীৰ্বাদ